হেল্ল' দোস্ত, মই আৰাম বৰক ইউটিউবৰ পৰা ফেচবুকৰ পৰা জোনালী। মই আছোঁ এতিয়া শিৱসাগৰৰ পৰা 35 কিলোমিটাৰ ভিতৰত শিমলগুৰি বুলি কয়। ইয়াতে আহিছোঁ মই বাগানত, চাহপাত বাগানত চাহপাত লোড কৰিবলৈ। আপোনালোকৰ খবৰ কেনে আছে? ভালে আছেনে? আশা কৰোঁ চবৰে খবৰ ভালে আছে। চাওক ভিডিঅ'টো আগলৈকে। দেখাই আছোঁ কেনেকৈ চাহপাত লোড হৈ আছে। চাওক দেখিছে এইবোৰ চাহপাত, গোটেই চাহপাতৰ পেকেট এনেকৈ পেকিং কৰি কেনে থৈ দিছে। গোটেই চাহপাত এইবোৰ মোৰ গাড়ীত লোড হৈ আছে চাহপাত। চাহপাত লোড হৈছে গাড়ীত, এইটো গুৱাহাটীলৈকে যাব। এনেকুৱা যদি চাহপাতৰ টিপ মাৰিব বিচাৰে কোনোবা ড্ৰাইভাৰে, তো প্ৰথমতে লাগিব গাড়ীখনৰ বডিটো ভাল লাগিব, 1 নম্বৰ কথা। 2 নম্বৰত ওপৰত ত্ৰিপালখন ভাল লাগিব, আৰু ছাইডত তেনেকুৱা মানে বল্টু চল্টু নাথাকিব নালাগে। বল্টু থাকিলে পেকেটত যদি লাগি যায়, ফাটি গ'লে গোটেই মাল তলত গুচি যাব। মেইন কথা হ'ল বডি ভাল লাগিব আৰু ত্ৰিপালখন লাগিব, ভাল গাড়ী লাগিব, চাহপাতৰ ভালত টিপ মাৰিব লাগিব। কোনোবা ড্ৰাইভাৰে যদি টিপ মাৰিব বিচাৰে কমেণ্টত নম্বৰটো মোৰ দি দিব। মই শিৱসাগৰৰ পৰা লৈকে মৰাণৰ পৰা লৈকে ডিব্ৰুগড়ৰ পৰা লৈকে তিনিচুকীয়া মানে গোটেইখিনি মই কালেকশ্যন কৰি দি আছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে শ্বেয়াৰ কৰি দিব।